মই আজি গোটেই অসমবাসীক এটা চিন্তা দিয়াৰ কাৰণে বহি আছো আপোনালোকৰ সন্মুখত। মোৰ দুখ লাগিছে, এনেকুৱা নহয় যে মুছলমান হিচাপে মই প্ৰটেষ্ট কৰি আছো। 87 বেছি ইয়াৰ্ছ এটা পৰম্পৰা, জুম্মান নমাজটো আমি এছেম্বলিত ছাৰ ছাদুল্লাহ সাহেবৰ জামানাত পৰা আৰম্ভ হৈছে। আজ যোৱা ফ্ৰাইডেলৈকে চালু আছে। এতিয়া হঠাৎ বিজেপি চৰকাৰ, ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ, RSSৰ চৰকাৰ, বিশ্ব হিন্দু পৰিষদৰ চৰকাৰ হঠাৎ সজাগ হৈছে। মুছলমানকতো একো দিব নোৱাৰে। সব জায়গাত মুছলমানৰ ওপৰত পাবন্দী লগাই আছে। কত যাব লাগে, কত যাব দিব, কত পারমিশন দিব, কত নিদিব, কত কি খাব, নিজৰ ঘৰত কেনেকৈ থাকিব, দুৰ্ভাগ্যৰ কথা। এইসব কথা এতিয়া চৰকাৰে ডিচিশন ল'ব। আজি গোটেই অসমত মূল্যবৃদ্ধি আসমানত গৈ পাইছে। ফ্লাডৰ মামলা, গুৱাহাটীৰ নিৰাপত্তা নাই। গুৱাহাটীত ফ্লাডৰ কাৰণে মানুহ ঘূৰিব নোৱাৰে। লাখ লাখ বিঘা মানুহৰ ধুবুৰী, গোৱালপাৰা, বৰপেটা, মাজুলী সব জায়গাত ভাঙি আছে। চৰকাৰ সেইটো কৰাৰ চিন্তা নাই। এইসব সমস্যা নহয়। চৰকাৰ হাজাৰ হাজাৰ ক্ষেত্ৰত ফেইল হৈ আছে। এইটো চৰকাৰৰ কোনো চিন্তা নাই। এটা জুম্মান নমাজ বন্ধ হ'ব লাগে। এইটোৱে আমাৰ সবচেয়ে ডাঙৰ সমস্যা অসমৰ, ভাৰতবৰ্ষৰ। দিল্লীত বিজেপি চৰকাৰ, ইউপিত বিজেপি চৰকাৰ, আমাৰ অসমত RSS চৰকাৰ। এইটোতো এক না একদিন বন্ধ কৰিব, আমি জানো। আমি আমাৰ মুছলমানসকলক এটাই আহ্বান দিব, আপোনালোকে এইটো লৈ হৈ হাল্লা কৰিব নালাগে। আৰু বেছি দিন নাই, এই চৰকাৰটো যাব, নতুন চৰকাৰ আহিব। আপোনালোকে কেবিনেটৰ ডিচিশন লৈ আকৌ একবাৰ নমাজটো আৰম্ভ কৰি দিব। এইটো কোনো ডাঙৰ কথা নহয়। চৰকাৰ আহি আছে, গৈ আছে, আহিব, যাব। কোনো চৰকাৰে ভাবিব নালাগে যে আমি চিৰস্থায়ী আহি পাইছো। দিন বদিন ৰুলিং পাৰ্টিৰ পজিশ্যনটো বেয়া হৈ আছে। ভিতৰুৱা কেছকাল আৰু বহুত প্ৰব্লেম চলি আছে। চৰকাৰে যোৰহাট যাব নোৱাৰিব, মিয়াসকলে কাম কৰিব নোৱাৰিব, আমি বন্ধ কৰি দিম, অমুক এৰিয়াত যাব পাৰিব, অমুক এৰিয়াত যাব নোৱাৰিব। এইটো গোটেই অসমত ডাঙৰ দাঙ্গা ফাসাদৰ লাইনে মুখ্যমন্ত্ৰী সাহেবে লৈ গৈ আছে। ইলেকশ্যনৰ আগত, 26ৰ আগত, পঞ্চায়তৰ আগত কোনো ইস্যু নাই তেখেতৰ হাতত। এটাই ইস্যু আছে, মিয়া, মুছলমান, হিন্দু। এইটো কৰি কিমান দিন ৰাজত্ব কৰিব? এইটো স্থায়ী পলিচি নহয়। CM সাহেব, সদ্ভাৱনা, প্ৰেম, মহব্বত চৰকাৰ থাকক নাথাকক, অসমৰ যেটা আমাৰ সম্প্ৰীতি আছে এইটো বজাই ৰাখক। আৰু আপুনি কি পাৰে মুছলমানক বন্ধ কৰিব। আমি জানো, লিষ্ট আছে আপোনাৰ RSSৰ। নাগপুৰৰ পৰা আহে, এইটো বন্ধ কৰা, এইটো বন্ধ কৰা, এইটো আপুনি কৰিব বাধ্য। কিন্তু CM থাকিবলৈ আপুনি এইটো কৰিবই লাগিব। দুখৰ কথা, ডাঙৰ ডাঙৰ সমস্যা আমাৰ সমস্যা আছে, ইস্যুজ আছে। সেইটো চৰকাৰে বন্ধ কৰিব নোৱাৰে। খালি জুম্মান নমাজৰ সবচেয়ে ডাঙৰ ইস্যু হৈ গ'ল। মই আমাৰ মুছলিম MLA সকল, মিয়া ভাইসকলক, মুছলমান সমাজক মই আহ্বান জনাম, আপোনালোকে অলপ শান্তি ধৰক, ধৈৰ্য ধৰক। আৰু কি আছে ডক্টৰ হেমন্ত সাহেবে কৰি দেখাই দিয়ক। 2026 আমাৰ সন্মুখত আছে। আপোনালোকে সেই টাইমত পলিটিক্যালি এইটো কি উত্তৰ দিব লাগে আপোনালোকে দিব।
মোৰ আশা আছে এতিয়ালৈকে আপোনালোকে অসমত শান্তি ৰাখিব, এইটো লৈ হাল হুলস্থুল নকৰিব, এইটোৱে মোৰ আহ্বান।